পুনৰ ৰঞ্জিত দাসৰ গ্ৰন্থ উন্মোচন জীৱন তৃষ্ণাৰ পম খেদি গ্ৰন্থৰ উন্মোচনৰ পিছত পুনৰ পুথিৰ চমক গ্ৰামীণ বিকাশ সংস্থা নলবাৰী আৰু মূলাগাভৰু এক নাৰী কণ্ঠৰ উদ্যোগত মৰুভূমিত জীৱনৰ সংজ্ঞা নামৰ গ্ৰন্থ ৰবিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় 7 এপ্ৰিল ৰবিবাৰে নলবাৰী চক বজাৰৰ নলবাৰী জিলা লেখক সভাৰ কাৰ্যালয়ত মৰুভূমিত জীৱনৰ সংজ্ঞা নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় মৰুভূমিত জীৱনৰ সংজ্ঞা নামৰ গ্ৰন্থখন সম্পাদনা কৰে ৰঞ্জিত দাসে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বন্তি প্ৰজলক হিচাপে উপস্থিত থাকে গ্ৰামীণ বিকাশ সংস্থাৰ সভাপতি অমূল্য চক্ৰৱৰ্তী সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ফণীধৰ বৰুৱা নলবাৰী জিলা লেখক সভাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি উমেশ চন্দ্ৰ শৰ্মা আৰু নলবাৰী জিলা লেখক সভাৰ সভাপতি অৰ্জুন চেণ্ডেকা গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰামীণ বিকাশ সংস্থাৰ সচিব ৰঞ্জিত দাসে আদৰণি ভাষণ আগবঢ়াই নলবাৰী জিলা লেখক সভাৰ সম্পাদক বিজয় বৰুৱাই মৰুভূমিত জীৱনৰ সংজ্ঞা নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা অতিথিৰ ভাষণ দিয়ে বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকা নাট্যকাৰ তথা বিশিষ্ট লেখক নৱৰত্ন পাটোৱাৰী স্তম্ভ লেখক তথা বিশিষ্ট সাংবাদিক অৰূপ কুমাৰ শৰ্মা আৰু বিশিষ্ট সাংবাদিক কমলেশ শৰ্মাই সন্মানীয় অতিথিৰ ভাষণৰ মাজে মাজে সম্বৰ্ধনা অনুষ্ঠান গীত পৰিৱেশন আদি অনুষ্ঠান অনুষ্ঠিত কৰে সভাৰ আৰম্ভণিতে বনশ্ৰী গোস্বামীৰ নেতৃত্বত মূলাগাভৰুৰ সদস্যসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে সভাৰ মাজত বিউতি কলিতাই এটি বৰগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে হৃদয়ৰ কথা কয় হৃদয়ত পঞ্জীভূত কথা বা বিতৰ কথা সমাজলৈ প্ৰেৰণ কৰে মই জীৱনৰ ভৰ দুপৰীয়াত মোৰ জীৱনলৈ অমানিশা নামিছিল অমানিশা আঁতৰাই পুনৰ জোনাক বিচাৰিছিলোঁ সেই সৃষ্টি মৰুভূমিত জীৱনৰ সংজ্ঞা মানৱ দৰদী অভিযন্তা উজ্জ্বল কুমাৰ ডেকাডেমে মোৰ একেষাৰে মানি লৈছিল প্ৰকাশনৰ দায়িত্ব লৈছিল আৰু আজি নলবাৰী জিলা লেখক সভাৰ কাৰ্যালয়ত মূলাগাভৰু এক নাৰী কণ্ঠ আৰু গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত আজি এইখন মৰুভূমিত জীৱনৰ সংজ্ঞা আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱে যেহেতু বহুকেইজন কবিৰে ইয়াতে কবিতা সংযোজন হৈছে কিন্তু আপুনি এই কবিতাখন সম্পাদনা কৰিছে এজন সম্পাদক হিচাপে মনৰ অনুভূতি কেনেকুৱা সেইটোতো ক'লোৱেই কাব্য জগতে মানে অন্তৰৰ পঞ্জীভূত কথাবোৰ সমাজলৈ প্ৰেৰণ কৰে নবীন প্ৰবীণ কবিৰ ইয়াত কবিতা সন্নিৱিষ্ট কৰা হৈছে সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীক আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে সমাজলৈ বাৰ্তা বহন কৰিছে আপোনালোকে চাই ল'ব বাৰ্তা বহন কৰা হৈছে আৰু আহি থকা দিনত গ্ৰামীণ বিকাশ সংস্থা আৰু মূলাগাভৰু এক নাৰী গ্ৰন্থই সমাজৰ কাৰণে বাৰ্তা বহন কৰিব আৰু অনাগত দিনত এখন পুনৰ আমি পূৰ্ণাংগ আলোচনী প্ৰকাশৰ প্ৰস্তুতি চলাইছোঁ নবীন প্ৰবীণ যিসকল কবি আৰু সাহিত্যিক তেওঁলোক সমাজলৈ আমি উলিয়াই অনাৰ প্ৰয়াস কৰিছোঁ আপুনি কিছু মুহূৰ্ত আগতে ক'লে যে কিতাপে কথা কয় লগতে ছবিও কথা কয় কিন্তু আপুনি এতিয়ালৈকে বহুকেইখন কিতাপ লিখিবলৈ সক্ষম হৈছে বা সম্পাদনা কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত কি ক'ব বিচাৰে মই যে এতিয়া জীৱনৰ পৰা সংজ্ঞা হেৰাই পেলাইছিলোঁ এটা পথ দুৰ্ঘটনাত মই আচলতে গুৰুতৰভাৱে আহত হৈছিলোঁ জীৱনৰ সংজ্ঞা বিচাৰি পোৱা নাছিলোঁ এগৰাকী চিকিৎসকৰ পৰামৰ্শ মতে পুনৰ মই আজি প্ৰায় 6 মাহ আগতে কলম হাতত তুলি লৈছোঁ জীৱনৰ সংজ্ঞা এইটোৱে ক'বলৈ বিচাৰিছোঁ মৰুভূমিত জীৱন তৃষ্ণাৰ পম খেদি ইয়াৰ আগতে মই জীৱন তৃষ্ণাতুৰ হৈ আছিলোঁ মই পম খেদি খেদি কলমেৰে পম খেদি খেদি সমাজত মই এক সজীৱ বাৰ্তা বহন কৰিব বিচাৰিছোঁ মূলাগাভৰু সংস্থাৰ জৰিয়তে গ্ৰামীণ বিকাশ সংস্থাৰ জৰিয়তে নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট আছাম লোকেল নিউজ।